শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা হুইল চেয়াৰখন দিয়া হ'লনে সেইখনো তাইৰ লগতে লৈ যোৱাই ভাল সেইখন কেৱল মোৰ বাবে এক হুইল চেয়াৰ নহয় সেইখন জীউৰ এক অংশ জিউবা ক'ত আছে তোমাৰ হুলস্থুল নকৰিবাচোন জিউবা শুই আছে ইমান দেৰিলৈকে জিউবা শুইয়ে আছে নে মই আহিলো নহয় মই জিউবাক জগাই দিম মানে তই কি ক'ব বিচাৰিছ মই এইটোৱে ক'ব বিচাৰিছোঁ যে বৌয়ে তোৰ কথা কিমান চিন্তা কৰে তই এবাৰ নিজে ভাবিছা কেৱল তোৰ কথা চিন্তা কৰে বৌয়ে দাদা ঘৰলৈ জোৰ কৰি পঠিয়াই দিছে কি জানিবা তই বেয়া পাওঁ তাৰমানে তই ক'ব খুজিছ তাইৰ এই কথাটোৰ বাবে মই তাইক ভাল পাব লাগে তাই যিয়েই নকৰক মই তাইক ভাল পাব নোৱাৰো তাৰমানে তই কেতিয়াও সলনি নহওঁ সদায় তোৰ মৰমৰ পৰা বৌক বঞ্চিত কৰি ৰাখিবি ৰাখিম মই তাইক তেতিয়াও বেয়া পাইছিলোঁ আজিও বেয়া পাওঁ আৰু এবাৰ বেয়া পোৱা মানুহক মই কেতিয়াও ইমান সহজতে ভাল পাব নোৱাৰো এয়া মোৰ ভাল গুণ নে বেয়া গুণ মই নাজানো কিন্তু মানুহটো তেনেকুৱাই ঠিক আছে তই এনেকৈয়ে থাক চাবি যাতে দাদা আৰু বৌৰ মাজত তোৰ এই কথাবোৰৰ কাৰণে একো খেলি মেলি নহয় আৰু যদি কেনেবাকৈ দাদা আৰু বৌ তোৰ কাৰণে ভাগ ভাগ হ'ব লগা হয় মই কিন্তু তোক কেতিয়াও ক্ষমা নকৰিম এইটো কথাও মই তোক আজিয়ে কৈ থওঁ জীউৰ আত্মাৰ শান্তিৰ বাবে আমি যি যি কৰিব লাগে সকলো কৰিম সকলো নিয়ম মানিম সকলো নিয়ম পালনো কৰিম নাম কীৰ্তন সকলো কৰিম কিন্তু মই মানুহ মাতি ভোজ খুৱাব নোৱাৰোঁ মই ইয়াৰ পক্ষপাতি নহয় সেইটোৰ পক্ষপাতি ময়ো নহয় এজনী সৰু ছোৱালী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে তাই আৰু কেতিয়াও ঘূৰি নাহে ভোজ ভাত খুৱাই ৰং তামাচা কৰিবলৈ এয়া কোনো বিয়া বা জন্মদিন নহয় তুমি যি ভাবিছা তাতে মোৰ একমত কিন্তু মায়ে বা কি কয় আপুনি এই বিষয়ে মাৰ লগত আলোচনা কৰিবচোন মোতকৈ তুমি পাতিলে বেছি ভাল হ'ব নেকি একো নহয় ভাল বেয়া সিদ্ধান্ত মাই ল'ব মুঠতে কথাবোৰ এবাৰ আপুনি মাৰ লগত আলোচনা কৰিব মাৰ ডাঙৰ জোৱাই আপুনি মই বিচাৰোঁ আপোনালোকৰ মাজৰ সম্পৰ্কটো আৰু ভাল হওক তোমাৰ কথাটো মই বুজিছোঁ কিন্তু মাক এইবোৰ কথা ক'লে মা আৰু মোৰ সম্পৰ্কটো ভাল হোৱাৰ সলনি বেয়া হ'ব বুলিহে ভয় লাগে ভয় নকৰিব মাক কথাবোৰ বুজাই ক'ব মই ভাবোঁ মায়েও কথাটোত সন্মতি দিব আৰু যদি নিদিয়ে তেতিয়া কি হ'ব মনিষা বেয়া খবৰৰ মাজতে
এটা ভাল খবৰো আছে। কি খবৰ? এইমাত্ৰ হস্পিটেলৰ পৰা ডক্টৰে ফোন কৰিছিলে। পমৰ বাবে ডনাৰ বিচাৰি পাইছে। সেইবাবে পমক ডক্টৰে সোনকালে অপাৰেশ্যন কৰাৰ কথা কৈছে। ডক্টৰেতো কাইলৈকে এডমিট হ'বলৈ কৈছে। মই সেই 2 দিনমানৰ পাছত যাম বুলি ক'লো। 2 দিন পাছত কিয়? জীউৰ বাবে? এতিয়া তাইৰ কথা পাহৰি পমৰ কথা ভাবক। ডক্টৰে যি কৈছে আমি সেইটোৱে কৰিব লাগিব। আমি কালিৰ ভিতৰতে অপাৰেশ্যন কৰাব লাগিব। কেনেবাকৈ যদি ডোনাৰজন নাইকিয়া হৈ যায়? তেনেকুৱা একো নহয়। কি হয় নহয় সেইবোৰ বাদ দিয়ক। বাকী চব কথা আপুনি পাহৰি যাওক। ডনাৰহে পাইছোঁ। বাকী কথা বতৰাবোৰ পমৰ লগত মিলিব লাগিব। মা, দেউতা, সঁচাকে মোৰ অপাৰেশ্যন হ'ব নেকি? অপাৰেশ্যন কৰিলে মই সঁচাকে আকৌ চকুৰে দেখা পাম? অঁ পাবা। তোমাৰ হেৰাই যোৱা চকুজুৰি তুমি পুনৰ ঘূৰাই পাবা। মই কিন্তু চকু মেলি জীউবাকহে চাম। মোক নহ'লে জীউবা থকা হস্পিটেলখনতে অপাৰেশ্যন কৰাই দিবা। জীউবা মোৰ লগত থাকিলে মোৰ ভয়ো নালাগে। পম, এতিয়া তোমাক জীউবাৰ হস্পিটেলখনলৈ নিব নোৱাৰো। কাৰণ জীউবা থকা হস্পিটেলখনত চকুৰ অপাৰেশ্যন নকৰে নহয়। মনিকা, এতিয়া কি কৰিবা? কি কৰিম মানে? কাইলৈ ৰাতিপুৱা আমি পমক হস্পিটেললৈ লৈ যাম। বৰ্তমান আপুনি বাকীবোৰ কথা বাদ দি পমৰ অপাৰেশ্যনৰ কথা ভাবক। মই আৰু ৰৈ থাকিব নোৱাৰোঁ। ডনাৰ পোৱা কথাটো শুনি আজি মোৰ কিমান ভাল লাগিছে সেয়া মইহে জানো। পমৰ চকুৰ পোহৰ পুনৰ ঘূৰি আহিব। সেইটো বাৰু কম ডাঙৰ কথা নে? তই সিহঁতক খেদি দিলি। মই খেদি দিয়া নাই, কিন্তু সিহঁত কোনো ঘৰত নাই। মই কিন্তু এবাৰ একো কৰা নাই দেই। তোৰ কথা একো ক'ব নোৱাৰি। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। ইমান এটা ডাঙৰ ঘটনা হৈ গ'ল, অথচ মই গম নাপাওঁ। না মোক অনুভূতিয়ে খবৰ দিলে, না বেদয়ে। বৌৰ কথা বাৰু নকওঁ। বৌয়ে কাকো খবৰ দিব পৰা অৱস্থাতে নাই। কিন্তু মই ভাবিছিলোঁ দাদাই তোমাক খবৰটো দিলে। সি খবৰ দিবলৈ তাৰ ক'ত সময় আছে মোলে? মইতো তাৰ জীৱনৰ কোনো গুৰুত্বপূৰ্ণ মানুহেই নহয়। কিন্তু তইতো মোক পাহৰি গলি। তইতো মোক কমচে কম খবৰ এটা দিব পাৰিলিহেঁতেন। কথাটো হয়, ময়ো পাহৰি থাকিলোঁ। আচলতে মই তুমি খবৰটো পোৱা বুলি ভাবিছিলোঁ। খবৰ পোৱা হ'লে মই অনুভূতিৰ পৰিয়ালটোৰ লগত থিয় দিলোহেঁতেন। বেয়াই লাগিছে। সেই সময়ত মই তাত থাকিব নোৱাৰিলোঁ। মই এতিয়াই সিহঁতৰ ঘৰৰ পৰা আহোঁ। দাদাক ফোন এটা কৰি যাবা। মই তাক ফোন নকৰোঁ। তাৰ যেতিয়া মোলৈ সময় নাই, মোৰো তালৈ সময় নাই। পিছে মই অনুভূতিৰ ঘৰলৈ যাম বুলিতো ক'লোঁ, কিন্তু মই তাইক কি বুলি সান্তনা দিম সেইটোৱে ভাবি পোৱা নাই। জীউৰ এদিন অপাৰেশ্যন কৰিব, তাই এদিন সম্পূৰ্ণৰূপে সুস্থ হৈ পৰিব। তাইৰ বাবে তাই সদায় কষ্ট কৰিছিল, কিন্তু তাই আজি হাৰি গ'ল।
নাজানো এই মৃত্যুৰ খবৰবোৰে মোক সদায় জোকাৰি থৈ যায় সেই মৃত্যু লাগিলে কোনোবা চিনাকিৰে হওক বা অচিনাকি বাদ দে সেইবিলাক কথা মই কৈ থাকোঁ দাদা স্বাৰ্থপৰ পৃথিৱীখনত মানুহৰ দুখবোৰক নিজৰ কৰি ল'ব পৰা মানুহৰ দুখত কান্দিব পৰা মানুহ এতিয়া পোৱাটো খুবেই টান কিন্তু তুমি আনতকৈ বহুত বেলেগ সদায় এনেদৰে থাকিবা মই সলনি হোৱা প্ৰাণী নহয়ও বিন্দু মই এনেকুৱাই আহোঁ দে ইমানৰ পিছতো মই আপোনাৰ লগত থাকিব লাগে আপোনাক ক্ষমা কৰি দিব লাগে তাত মোৰ কি লাভ হ'ব কি লাভ হ'ব সেয়া তুমি পিছত বুজি পাবা মাত্ৰ তুমি এতিয়া পুৰণা কথাবোৰ পাহৰি যোৱা মোৰ উদ্দেশ্য আছিল কেৱল সেই ড্ৰাইভাৰটোক ধ্বংস কৰি অনুভূতিক নিজৰ কৰি লোৱা কিন্তু সেয়াটো একোৱেই নহ'ল ওলোটা মইহে বেদদাক হেৰুৱালোঁ সিহঁত দুটাৰ সম্পৰ্ক আৰম্ভ হৈছেহে এতিয়াও সকলো শেষ হৈ যোৱা নাই আচ্ছা তুমি কোৱা যে তুমি কি বিচাৰা সিহঁতৰ সেই সম্পৰ্কটো যাতে খন্তেকীয়া সম্পৰ্ক হয় দুয়োৰে মাজত যাতে ব্যৱধান নামি আহে মই কেৱল সেইটোৱে বিচাৰোঁ পাৰিব আপুনি এনেকুৱা কৰিব যদি পাৰে তেনেহ'লে মই আপোনাৰ লগত আছোঁ আৰু যদি নোৱাৰে তেনেহ'লে মোক আৰু আপুনি বিচাৰি নাথাকিব ৰ'বা প্ৰিয়ম মোৰ উত্তৰটো নুশুনাকে তুমি আঁতৰি কিয় গৈছা মোক মাত্ৰ এমাহ সময় দিয়া এই এমাহৰ ভিতৰতে মই অনুভূতিক তাইক ঘৰলৈ উভতাই পঠাম আৰু সেই ড্ৰাইভাৰটো সি নিজেই তাইক তাৰ ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিব সঁচা তাৰমানে তই কি ক'ব বিচাৰিছ তই সিহঁতক খেদি দিলি মই খেদি দিয়া নাই কিন্তু সিহঁত কোনো ঘৰত নাই মই কিন্তু এবাৰ একো কৰা নাই দেই তোৰ কথা একো ক'ব নোৱাৰি মোৰ জীৱনটো এক প্ৰকাৰ শেষেই হৈ গ'ল এতিয়া তই কিবা কিবি কৰি মোক আৰু চিন্তাত নেপেলাবি এই বিপদৰ সময়ত সিহঁত যে আহিছে মোৰ কাৰণে সেইখিনিয়ে যথেষ্ট সিহঁতে আকৌ আমাৰ ইয়াতে নাথাকেতো মই সেইবোৰ নাজানো তই নিজে সিহঁতক সুধি ল'বি মোক এইবোৰ কথা কৈ দিগদাৰ দি নাথাকিবি তোৰ ভনীজনী এই পৃথিৱীৰ পৰা গুচি গ'ল তই এতিয়াও এইবোৰতে সময় পাৰ কৰি আছ তুমি নুবুজিবা মা মই তোমাক কিয় এইবোৰ কথা সুধি আছোঁ মা জীউৰ বিষয়ে তোমাক মোৰ আৰু এটা কথা সুধিব আছিল কি কথা মৃত্যুক কোনেও ৰুধিব নোৱাৰে কেৱল টকাই যদি জীৱন বচাব পাৰিলে হয় তেনেহ'লে কোনো ধনী মানুহৰে মৃত্যু নহ'লে হয় সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা এইটো ৰাখা তোমাৰ ভণ্টিৰ সকামৰ বাবে মই কিবা এটা দিছোঁ নাই মোক এইবোৰ একো নালাগে
তুমি আহি যে ইয়াত খবৰ লৈছা মোৰ বাবে সেয়াই যথেষ্ট। কিন্তু মোৰ বাবে যথেষ্ট নহয়। তুমি মোৰ এমপ্লয়ী। তোমাৰ বিপদৰ সময়ত তোমাক সহায় কৰাটো মোৰ দায়িত্ব। গতিকে তুমি না নকৰিবা। লোৱা। মই লৈছোঁ বাৰু, কিন্তু এয়া চেলাৰী এডভান্স বুলিহে লৈছোঁ। তোমাৰ লগত আৰু নোৱাৰিবি। ৰিধিমা, খুৰী, খবৰটো সেইদিনাই পালোঁ। আহিবহে পৰা নাছিলোঁ। একো নাই দিয়া। আপোনাক সমবেদনা দিবলৈ মোৰ ওচৰত কোনো ভাষাই নাই। মই মোৰ দেউতাক হেৰুওৱা বহুদিনেই হ'ল, কিন্তু আজিলৈকে নিজকে সান্তনা দিব নোৱাৰিলোঁ। আপোনাকনো কি বুলি সান্তনা দিম? হাতত দুটামান টকা নথকাৰ কাৰণে জিৰ' অপাৰেশ্যনটো আমি কৰাব নোৱাৰিলোঁ। কৰা হ'লে তাই আজি আমাৰ মাজত থাকিলহেঁতেন। তাই যাওঁ বুলি গুচি যোৱা নাই। আচলতে মইহে তাইক যাবলৈ বাধ্য কৰিলোঁ। আৰু এই কথাটোৱে মোক বৰকে কষ্ট দি আছে। তাইক ময়ে মাৰিলোঁ। খুৰী, তেনেকৈ নক'ব। মৃত্যুক কোনেও ৰুধিব নোৱাৰে। কেৱল টকাই যদি জীৱন বচাব পাৰিলে হয়, তেনেহ'লে কোনো ধনী মানুহৰে মৃত্যু নহ'লে হয়। গতিকে আপুনি নিজকে দোষ দিয়া বন্ধ কৰক। জীৱে যিমান পাৰে সিমান যুঁজিলে, কিন্তু শেষত গৈ তাই হাৰি গ'ল, আৰু সেয়াই সত্য। কিন্তু মই এই সত্যটো মানি ল'ব পৰা নাই। হয়তো কেতিয়াও মানি ল'ব নোৱাৰিম। আজিও মোৰ এনেকুৱা লাগে যেন তাই ঘূৰি আহিব, আহি মোক মা বুলি মাতিব। নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা, কওঁ কি নিজকে ৰওঁ যে